মাতৃ হিচাপেতো মোৰ খুবেই ভাল লাগিছে মানে তাৰ কষ্টখিনি মই দেখিছিলোঁ বক্সি যিখিনি মানে প্ৰিপাৰেশ্যন কৰিছিলে গুৱাহাটীৰ পৰাই হৈছিলে কামখিনি সেইখিনি মই দেখিছিলোঁ আজি মানে সেই খবৰটো পাই সঁচাকৈয়ে মোৰ মানে বিৰাট ভাল লাগিছে ইয়াৰ পূৰ্বেও দেখা গৈছে যে তেওঁ কিবা কোনো তথ্যচিত্ৰ নিৰ্মাণ কৰিছিলে গতিকে ভাবিছিল নে তেনেকুৱা এটা পৰ্যায়লৈ যাবগৈ বুলি এনে যিখিনি আমাক দেখুৱাইছিলে সি কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত তেনেকুৱা এটা ভাৱ নহয় আহিছিলে মনলৈ হ'লেও মানে কম্পিটিশ্যনবোৰ খুব টাফ হয়তো সেইকাৰণে মানে দুধুৰ অৱস্থাত আছিলোঁ আৰু এই সফলতা লাভ কৰিব বুলি ভবা হয় হয় মোৰ ল'ৰা ভাৰ্গৱ শইকীয়া তেওঁ আচলতে মুম্বাইতে আছে এতিয়াও আৰু তেওঁ বলিউডৰ এখন চিনেমা কৰিছিলে যিখন চিনেমাৰ নাম হ'ল বুক্সি আৰু এইখন হ'ল বহুভাষিক ফিল্ম ইয়াত হিন্দী ইংলিছ নেপালীৰ উপৰিও এটা নতুন ভাষা তাত সংযোজন কৰা হৈছে আৰু এই চিনেমাখন বৰ্তমান নেদাৰলেণ্ডৰ ৰটাৰডামত ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এইটো চিলেকশ্যন হৈছে পিতৃ হিচাপে আমি আচলতে খুবেই সুখী আচলতে মই নিজে এজন চিকিৎসক মোৰ নিজৰ এখন হস্পিটেল আছে হয়তো ভাৰ্গৱ চিকিৎসকো হ'ব পাৰিলেহেঁতেন কাৰণ তাৰ পঢ়া শুনাত যথেষ্ট ভাল আছিলে আছাম ভেলী স্কুলৰ পৰা টপাৰ হৈ গৈছে কিন্তু ভাৰ্গৱে মানে চিকিৎসক হ'ব বিচৰা নাই কিবা বেলেগ এটা হ'ব বিচাৰিছে এটা ক্ৰিয়েটিভ লাইন বিচাৰিছে গতিকে আমি প্ৰথম অৱস্থাত সন্মতি দিয়া নাছিলোঁ যদিও পিছত কিন্তু আমি দুই সন্মতি দিলোঁ যে সি যি বিচাৰিছে তাকেই হওক আচলতে এই চিনেমাখন যোনখন ঠাইত এতিয়া নিৰ্বাচিত হৈছে সেইখন ৱৰ্ল্ডৰ টপ 10ত পৰে ৰটাৰডাম ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হয় সেইখন আৰু তাতে এই চিনেমাখনৰ মুহূৰ্ত হ'ব আৰু এই চিনেমাখনৰ পিছতেই মুহূৰ্ত হোৱাৰ পিছতেই ভাৰতবৰ্ষত মুক্তি দিয়াৰ কথা চিন্তা কৰা হ'ব তেনেকৈ কোনো ডেট বা এনাউন্স তেনেকৈ এতিয়ালৈকে কোনো ডেট ঠিক কৰা নাই